তাতো নাই, চহৰতো নাই, নগৰতো নাই, কেতিয়াবা অকল ফেচবুকত দেখা যায়। ক'ৰবাত গ'ল চাহ বাগিচাৰ মাজত পাত ছিঙি আছে, দুগৰাকীমান মানুহক লগ ধৰিছে, কোনোবাত দেখিলোঁ নামঘৰ এজনলৈ গৈ সেৱা কৰিছে। নামঘৰত সেৱা কৰাটো ভাল কথা, কিন্তু নিৰ্বাচনত জিকিবলৈ হ'লে কষ্ট কৰিব লাগিব আৰু ৰাইজৰ কাৰণে কাম কৰিব লাগিব। আনৰ পোহৰে জিকিবলৈ অহা কোনোবাই নিৰ্বাচন কেতিয়াও জিকিব নোৱাৰে। আনৰ পোহৰে জিকিব আহিছে আমাৰ বিৰোধী প্ৰাৰ্থীগৰাকী, কিন্তু যোৱা সময়ছোৱাত বিনোদ হাজৰিকা ডাঙৰীয়াই চাবুৱা পৰৱৰ্তী সময়ত লাহোৱাল সমষ্টিত নিৰন্তৰভাৱে অবিৰতভাৱে যি উন্নয়নৰ ধাৰা বোৱালে, সেই ধাৰাৰ প্ৰতি বিশ্বাস ৰাখি ৰাইজ আজি এই শিদল ভাঙি ওলাই আহিছে। অসমত উন্নয়নৰ যাত্ৰা মুখ্যমন্ত্ৰী থাকোঁতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আৰম্ভ কৰিছিল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তাক ত্বৰান্বিত কৰি আজি উন্নয়ন আকাশ চুবলৈ গৈ আছে। গতিকে সেই উন্নয়নৰ যাত্ৰাক আমি অধিক মাত্ৰা দিবৰ কাৰণে আজি এটা সমবেত হৈছোঁ। আমাৰ বিজয় নিশ্চিত, বিনোদ হাজৰিকাৰ বিজয় নিশ্চিত, কিন্তু এই বিজয়ৰ পৰিমাণটো আমি অভিলেখ সংখ্যক কৰিব লাগিব। চাবুৱাৰ এইবাৰ ৰেকৰ্ড কৰিব লাগিব।